বান্ধৱীসকল, আমাৰ অন্তৰ ভাগিলে বহুত কষ্ট পাওঁ। সেই সময়ত মগজুৱে কাম নকৰা হয়। আনকি ব্ৰেকআপ তথা স্বামী স্ত্ৰীৰ সম্পৰ্ক ছিগিলে কিছু লোকক আত্মহত্যাও কৰা দেখা যায়। বন্ধু বান্ধৱীসকল, সেইখিনি সময়ত নিজকে ব্যস্ত ৰাখিবলৈ চেষ্টা কৰক। ভাল কিতাপ পঢ়ক, ভাল বন্ধুৰ সৈতে কথা পাতক। সদায় মনত ৰাখিব লাগে যে আপুনি কাৰ বাবে জীয়াই আছে সেইটো নহয়, আপোনাৰ বাবে কোন জীয়াই আছে তাক চাব লাগিব। নিজক ভাল পাবলৈ শিকক আৰু যিমান পাৰে ভগৱানক ভাল পাবলৈ শিকক। বন্ধু বান্ধৱীসকল, আপোনাৰ প্ৰেম শুদ্ধ, মাথো আপুনি বাছনি কৰা ব্যক্তিজনহে অশুদ্ধ। আৰু যি নহওক, আশা কৰোঁ আপুনি মা দেউতাৰ পৰা বহুত আশীৰ্বাদ লওক আৰু তেওঁলোকক সেৱা শুশ্ৰূষা কৰক। আপোনাৰ অনাগত দিনবোৰ শুভ হওক, তাৰেই কামনাৰেই ওম নমঃ শিৱায়।